নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। শেহতীয়া গোৱালপাৰা বা ধুবুৰী জিলাৰ যি উচ্ছেদ, সেই উচ্ছেদৰ পাছত আকৌ সেই একেখিনি কথাই একেখিনি বিষয়ে আকৌ প্ৰাসংগিক কৰিবলৈ বিচৰা হৈছে যে বিষয় এটাই, গোৱালপাৰাত হওক ধুবুৰীত হওক মিয়াখিনিক উচ্ছেদ কৰিলে গতিকে ভাল কথা হৈছে। সেই ধাৰণাটো অসমৰ যিখিনি আচুৰ ধাৰণাৰ অসমীয়া মানুহ আছে সেইখিনিয়ে ক'বলৈ বিচাৰিছে। যিখিনি মানুহে কোম্পানীৰ স্বাৰ্থত অসমত মাটি কাঢ়িবলৈ বিচৰা বিষয়টোক প্ৰাসংগিক কৰিবলৈ বিচাৰিছে, সেই মানুহখিনিক উধাই মুধাই গালি পাৰিছে। এতিয়া সেই কথাখিনি আমি আঁতৰাই থৈ এই যিখিনি জাতীয়তাবাদী মানুহ, যিখিনিয়ে মিয়াক উচ্ছেদ কৰোঁতে ভাল পাইছে, যিখিনিয়ে মিয়াৰ কথাখিনিক সাৱলীলভাৱে উত্থাপন কৰা মানুহখিনিক বেয়া পাইছে, সেইখিনিৰ ক্ষেত্ৰত আমি কিছু প্ৰশ্ন আজি উত্থাপন কৰিব বিচাৰিছোঁ। প্ৰথম কথাটোৱে হ'ল যে উচ্ছেদ হোৱাৰ পাছত, ধুবুৰীত উচ্ছেদ হোৱাৰ পাছত ঠিক 48 ঘণ্টাৰ ভিতৰত ধুবুৰীৰ যিখিনি মানুহ উচ্ছেদ হ'ল সেইখিনি 50,000 টকা আৰু 1 কঠা মাটি ইতিমধ্যে আবণ্টন চৰকাৰে দিছে। গতিকে সেই উচ্ছেদ বা তেওঁলোকৰ যি ভাল লগা সেয়া কেৱল ধানখেৰৰ জুই, যে ধানখেৰতে কেৱল জুই লাগিল আৰু তাৰপিছত সেয়া আকৌ নুমাই থাকিল। উচ্ছেদ কৰা দেখি খুব ভাল পালে, তাৰপিছত চৰকাৰে তেওঁলোকক সংস্থাপনো দিব। দ্বিতীয় কথা হ'ল এই যিটো ধাৰণা, এই ধাৰণাটো অকণমান ৰাইজে ভাবি চাবলগীয়া। যে সকলোৱে জানে যে অসমত এটা আন্দোলন হৈছিল যিটো পিছলৈ অসম আন্দোলন বুলি কৈছে। সেই অসম আন্দোলনটোৰ কথা যদি আমি ভাবি চাওঁ, তেতিয়া ঠিক অসম আন্দোলনৰ সময়ৰ পৰা আজিলৈকে প্ৰায় 45টা বছৰে অসমত একমাত্ৰ মূল বিষয়ৰূপে উপস্থাপন কৰিবলৈ বিচৰা হৈছে বিদেশী ইছ্যুটো, মিয়া ইছ্যুটো বা বাংলাদেশী ইছ্যুটো। এতিয়া কথাটো হ'ল 45টা বছৰে চৰকাৰ সলনি হ'ল, যিখিনি নেতাই আন্দোলন কৰিছিলে সেইখিনি চৰকাৰত আহিল, কিন্তু সেই ইছ্যুটো তেনেকৈ থাকিল। And the election were held also in 1985. But we want a correct electoral rule, deleting the name of the foreigners. We had a long discussion with the Chief Election Commissioner. Let us see. But we must have a correct electoral rule, otherwise we will not allow any election to take place in Assam. Now they are telling, the ASU, যে যিটো অসম আন্দোলন অসমত আৰম্ভ হৈছিল সেইটো আপোনালোকে যেনেকৈ দেখিছে, যেনেকৈ ইতিহাসে লিখিছে তেনেকৈ নহয় বা তেনেকুৱা ধৰণৰ নহয়। যে অসমত এজন আঞ্চলিকতাবাদী নেতা আছিল যাৰ নাম আছিল নিবাৰণ বৰা। এতিয়া নিবাৰণ বৰাৰ নামটো চাগে অসমৰ যিসকল তালফাল লগাই থকা জাতীয়তাবাদী আছে সেইখিনি বহুতেই নিবাৰণ বৰাৰ যি জাতিৰ প্ৰতি অৱদান আছিল সেইখিনি হয়তো নাজানে, নিবাৰণ বৰাক হয়তো চিনিয়ে নাপায়। কিন্তু কথাটো হ'ল নিবাৰণ বৰাৰ নেতৃত্বতহে আচলতে অসমত এই অসম আন্দোলন নামৰ বস্তুটো আৰম্ভ হৈছে। নিবাৰণ বৰাই হেঁচা দি নিবাৰণ বৰাই জোৰ কৰি যদি প্ৰফুল্ল মহন্ত আৰু ভিগু কুমাৰ ফুকনক গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি তেওঁলোকৰ ছাত্ৰাবাস আছে তাৰ পৰা যদি ডিব্ৰুগড়লৈ লৈ নগ'লহেঁতেন, তেতিয়াহ'লে প্ৰফুল্ল মহন্ত আৰু ভিগু ফুকন অসম আন্দোলন নেতা হ'বলৈকে নাপায়, প্ৰথম কথা। দ্বিতীয় কথা হ'ল অসমীয়া মানুহে যিটো অসম আন্দোলন কৰিছিল সেইটোৰ শ্লোগানটো এতিয়া কোৱা শ্লোগানটো নাছিল। শ্লোগানটো আছিলে 1951 চন অসমীয়াৰ জীৱন ৰেখা। যে অসমত বিদেশী বহিষ্কাৰৰ যিটো ভিত্তিবৰ্ষ সেইটো 1951 হ'ব লাগে, যিহেতু সমগ্ৰ ভাৰতবৰ্ষত 1951 চন ভিত্তিবৰ্ষ হিচাপে মানি লৈছে। গতিকে তেওঁলোকৰ শ্লোগানটো আছে 1951 চন অসমীয়াৰ জীৱন ৰেখা। এতিয়া সেই আন্দোলনটো পাছলৈ গৈ বহিৰাগতৰ বিৰুদ্ধেও হ'ল, যিখিনি বহিৰাগত ব্যৱসায়ী অসমত ব্যৱসায় কৰি আছে সেইখিনিৰ বিৰুদ্ধেও আন্দোলন হ'ল, কিন্তু শেহত গৈ সেইটো বিদেশী খেদা আন্দোলন হ'ল। আৰু কথাটো হ'ল যেতিয়া চুক্তিখন হ'ল 1985 চনত, তেতিয়া সেই 1951 চন শব্দটো নাইকিয়া হৈ থাকে। কোনটো চন ধৰা হ'ল? মাৰ্চৰ 25 তাৰিখ 1971 চন। 1971 চনৰ 25 মাৰ্চৰ পিছত যিখিনি মানুহ অসমত প্ৰৱেশ কৰিছে সেইখিনি বিদেশী, তাৰ আগৰখিনি স্বদেশী। কিয়? প্ৰথম প্ৰশ্নটোৱে হ'ল যে ছাত্ৰ সন্থাৰ বৰ্তমানৰ পৰা আগৰ নেতৃত্বলৈ তেওঁলোকলৈ প্ৰশ্নটো হ'ল যে 1971 চনৰ 25 মাৰ্চক তেওঁলোকে যে ভিত্তিবৰ্ষ মানি ল'লে, 1951 চনৰ পৰা 1971 চনৰ 20 বছৰৰ সময়ত অসমত যিখিনি অনুপ্ৰৱেশ হ'ল, যিখিনি বিদেশী প্ৰৱেশ কৰিলে, সেইখিনি যে স্বদেশী কৰা হ'ল, সেই সিদ্ধান্তটো লোৱাৰ পূৰ্বে তেওঁলোকে অসমীয়া মানুহক সুধিছিল নে? প্ৰশ্ন কৰিছোঁ। দ্বিতীয় প্ৰশ্নটো হ'ল এই তাৰিখটো
মাৰ্চৰ 25 তাৰিখ 1971 চন এটা মাৰ্চৰ 25 তাৰিখ 1971 চন একানে হ'ল কাৰণ মাৰ্চৰ 25 তাৰিখৰ পূৰ্বে বাংলাদেশ স্বাধীন হৈছে এটা কথাটো হ'ল বাংলাদেশ স্বাধীন হোৱা বা এখন ৰাষ্ট্ৰ স্বাধীন হোৱা সময়টো বা চনটো অসমত কিয় বিদেশী বহিষ্কাৰৰ ভিত্তিবৰ্ষ হয় সেই প্ৰশ্নটো উত্তৰ সদৌ অসম ছাত্ৰ সন্থাই হেতু কোনখিনিত মেনেজ হৈছিল সেই কথাটো উত্তৰ দিয়ক দ্বিতীয় কথা হ'ল এখন বিশেষ ফটো আমি ৰাজহুৱা কৰিছোঁ এইখন ফটোত এই মানুহজন হ'ল প্ৰফুল্ল কুমাৰ মহন্ত ফটোখন অকমান অস্পষ্ট কিন্তু কথাটো হ'ল এই ফটোখনত আপুনি যিজন মানুহ দেখিছে এজন হ'ল প্ৰফুল্ল মহন্ত কাষত আছে বিভু কুমাৰ ফুকন প্ৰফুল্ল মহন্ত গাত যে দেখিছে এই কাপোৰখন এখন গেৰুৱা বসন অৰ্থাৎ প্ৰফুল্ল মহন্তই যেতিয়া অসমলৈ ঘূৰি আহিছিল চুক্তিখন কৰি তেতিয়াই তেওঁ স্পষ্ট কৰি দিছিল যে তেওঁ এজন ভণ্ড জাতীয়তাবাদী তেওঁ যিটো বৰ্তমানৰ হিন্দুত্ববাদ বা গেৰুৱা হিন্দুত্ববাদ বা সনাতনী সেই সুতিটোৰ লগতহে তেওঁ জড়িত অসমৰ মানুহে যে ভুল কৰিছিলে সেই কথাটো এই ফটোখনতে গম পায় আৰু সেইটোৱে হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সেই সনাতনী সেই গেৰুৱা সেই হিন্দুত্ব আঁতৰি যোৱা নাই আজিও তাৰ প্ৰভাৱ আছে যাৰ বাবে তেওঁলোকে জনজাতীয় মানুহখিনিক লেই চেই কৰে আন্দোলনৰ সময়ত মাথা গন্তি কৰিবলৈ মূৰ গন্তি কৰিবলৈ তেওঁলোক জনজাতীয় নেতৃত্বক থিয় কৰায় কিন্তু জনজাতীয় মানুহৰ যেতিয়া সমস্যা হয় তেতিয়া তাত সদৌ অসম ছাত্ৰ সন্থা নাথাকে সেইটো আমি বাৰে বাৰে অভিযোগ কৰিছোঁ গতিকে তেওঁলোকৰ সেই চৰিত্ৰটো তাতেই স্পষ্ট আছিল কিন্তু তথাপি অসমীয়া মানুহে আজিও সেই বিদেশী বহিষ্কাৰৰ সেই নাটকখনকে সঁচা বুলি মানি আহিছে প্ৰথম কথা দ্বিতীয় কথা হ'ল যে সদৌ অসম ছাত্ৰ সন্থাই সেই যিখন চুক্তি কৰিলে সেই চুক্তিখনৰ ভিত্তিত শেহতীয়াকৈ আলোচনা কৰিছিল যেতিয়া আলোচনাৰ ভিত্তিটো এনেকুৱা আছিল যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগে এখন প্ৰতিবেদন দিছিলে যিখনৰ ভিত্তিত এই অসম চুক্তি 6 নং যিটো ধাৰা আছে বা অনুচ্ছেদ আছে সেইটোক ৰূপায়ণ কৰা হ'ব এতিয়া সেই বিষয়টো কি হ'ল কাৰণ যিখন শেহৰ বৈঠক হৈছিল সেইখনত স্পষ্টভাৱে তেওঁলোকেও কৈছিল চৰকাৰেও কৈছিল যে ৰাজ্য চৰকাৰৰ এখতিয়াৰত অহা ৰাজ্য চৰকাৰে পৰা বিষয়খিনি তেওঁলোকে কাইলৈৰ পৰা সমাধান কৰিব তাৰ পিছৰ দিনাখনৰ পৰা সমাধান কৰিব বাকিখিনি কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব এতিয়া তেওঁলোকে এই প্ৰশ্নটোৰ উত্তৰ দিয়ক যে সেই অসম চুক্তি ৰূপায়ণৰ বিষয়টো কি হ'ল চৰকাৰে কিমানখিনি ৰূপায়ণ কৰিলে কাৰণ ৰূপায়ণ হ'লে বাস্তৱত আমি দেখিলোঁ এটা কি হ'ল সেইটো উত্তৰটো দিয়ক এতিয়া যিহেতু অসমীয়া বাংলাদেশী বা এই আছু কথাটো আহিছে গতিকে আমি এখন বিশেষ চুক্তিৰ কথা কওঁ সেই চুক্তিখনৰ কথা অসমৰ কোনো জাতীয় সংগঠন কোনো নেতা কোনো ৰাজনৈতিক নেতাৰ মুখত নুফুটে কাৰণ সেইখন বুজি নাপায় সেই বিশেষ চুক্তিখনৰ নাম হ'ল ইন্দিৰা মুজিব চুক্তি যেতিয়া বাংলাদেশ স্বাধীন হৈছিল তেতিয়া ইন্দিৰা গান্ধী আৰু শেখ মুজিবুৰ ৰহমানৰ মাজত এই চুক্তিখন হৈছিলে এতিয়া সেই চুক্তিখনৰ ভিত্তিত এখন বাংলাদেশৰ লগত লেণ্ড এণ্ড বাউণ্ডাৰী এগ্ৰিমেণ্ট চহী হৈছে অৰ্থাৎ বাংলাদেশৰ সীমান্ত সন্দৰ্ভত এখন চুক্তি চহী হৈছে যিখনৰ সীমাটো নিৰ্ধাৰণ কৰাৰ কথা আছে এতিয়া সেই চুক্তিখন বহু বছৰ পৰি থকাৰ পাছত হঠাৎ 2011 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ.এম. কৃষ্ণ তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলে বাংলাদেশ ভ্ৰমণ কৰিছে শেখ হাছিনাক সাক্ষাৎ কৰিছিল শেখ মুজিবুৰ ৰহমানৰ কন্যা এতিয়া তেওঁক সাক্ষাৎ কৰাৰ পিছত এখন বিশেষ চুক্তি হৈছিল সেই চুক্তিখনৰ ভিত্তিত এই যিখন ইন্দিৰা মুজিব চুক্তি হৈছিল তাৰ লগতে যিখন লেণ্ড এণ্ড বাউণ্ডাৰী অৰ্থাৎ সীমা আৰু মাটিৰ ক্ষেত্ৰত চুক্তি হৈছিল সেইখনৰ ন্যায্যতা প্ৰদান কৰিলে 2011 সেইখনৰ ভিত্তিত অসমৰ 600 একৰ ভূমি পুনৰ হিচাপটো কৈছোঁ 600 একৰ ভূমি বাংলাদেশক গতাই দিয়া হয় বিশেষকৈ যি লাঠিটিলা বনাঞ্চল আছিল ডুমাবাৰী আছিল আৰু বৰৈবাৰী আছিলে সেই অঞ্চলসমূহ কৰিমগঞ্জ আৰু ধুবুৰী বিভিন্ন অঞ্চলসমূহ বাংলাদেশক গতাই দিলে সৰ্বমুঠ 600 একৰ ভূমি এতিয়া কথাটো হ'ল সেই কথাটো সন্দৰ্ভত কিয় জাতীয়তাবাদী সংগঠনবিলাক নীৰৱ হৈ আছে যে ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল তেতিয়া পাৰ্টিশ্যন হৈছিল তেতিয়া দুভাগ হৈছিল দুভাগ হওঁতে অসমৰ এটা অংশ কাটি আনি তেতিয়া পাকিস্তানত লগাই দিয়া হৈছিল কাৰণ এইটো কথা সকলোৱে জানে যে যিখন অবিভক্ত গোৱালপাৰা জিলা আছিলে সেইখনৰ এসময়ত সেইখনৰ যিটো আমি সাব ষ্টেচন বুলি কওঁ বা মূল যিখন চহৰ সেইখন ৰংপুৰ আছিল অৰ্থাৎ বাংলাদেশৰ ৰংপুৰ আছিল বিষ্ণু ৰাভাও সেইবাবে ঢাকাত জন্ম হৈছিল সেই কথাবিলাকক লৈ আমি আৰু বিতৰ্ক নকৰোঁ কিন্তু কথাটো হ'ল তাৰ পিছত আকৌ 2011 চনত এই যে 600 একৰ ভূমি যে অসমে এৰি দিবলগীয়া হ'ল সেই ক্ষেত্ৰত আজিৰ তাৰিখত কিয় দিমা সেই সময়ত সকলোৱে প্ৰতিবাদ কৰিছিলে সংবাদ মাধ্যমত বক্তব্য দিছে তাৰপিছত কিন্তু সকলো মনে মনে থাকিল কিয় যে মন গ'লে অসমৰ মাটি কাঢ়ি নিব অসমত মন গ'লে সংস্থাপন দিব এই ধৰণে অসমক যে ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি আছে অসমক যে মন গ'লে ব্যৱহাৰ কৰি আছে সেই কথাটো কিয় আজি উত্থাপন নহয়
যে সেই চুক্তিখনেই ভুৱা। ইন্দিৰা মুজিব চুক্তিখন আচলতে বাতিল কৰিব লাগে। যে ভাৰতবৰ্ষৰ সংসদত ইন্দিৰা মুজিব চুক্তি কাহানিও গৃহীত হোৱাই নাই। কেৱল বাংলাদেশৰ সংসদত ইন্দিৰা মুজিব চুক্তি 1974 চনত গৃহীত হৈছে। আৰু যিখন লেণ্ড এণ্ড বাউণ্ডেৰী এগ্ৰিমেণ্ট আছিল সেইখন আমি পুনৰ কৈছোঁ, সেইখন চুক্তি চহী হোৱাৰ পাছত 2011 চনতহে তাক ন্যায্যতা প্ৰদান কৰিছিলে, মনমোহন সিঙে গৈ চহী কৰি থৈ আহিছে। গতিকে সেই যিখন চুক্তি আছে, যিখনৰ ভিত্তিত অসমৰ মাটি কাঢ়ি লোৱা হ'ল, সেইখন চুক্তি বাতিলৰ কথাটো কিয় নকয়? ইন্দিৰা মুজিব চুক্তিৰ কথাটো আহিছে। গতিকে আন এটা প্ৰসংগ আপোনালোকৰ সন্মুখত তুলি ধৰোঁ। যেতিয়া বাংলাদেশ স্বাধীন হ'ল, ইন্দিৰা মুজিব চুক্তি হ'ল, তাৰ ভিত্তিত অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়া আছে। এই কাহিনীবিলাক আপোনালোকে জনাৰ প্ৰয়োজন আছে যে অসমক কেনেকৈ ব্যৱহাৰ কৰি আছে। যে আপুনি এইটো কথা জানি আচৰিত হ'ব যে গুৱাহাটীৰ গুণ্ডা অঞ্চলৰ যিখন বনাঞ্চল আছে, সেই বনাঞ্চলখনৰ এটা অংশ প্ৰায় 72 বিঘা মাটি 1972 চনত যেতিয়া ইন্দিৰা মুজিব চুক্তি হৈ গ'ল, তাৰপিছত হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে দিয়া হৈছিল। বুন্দা অঞ্চলৰ 72 বিঘা মাটি হিন্দু বাংলাদেশী সংস্থাপন দিবলৈ, গাঁও পাতিবলৈ দিয়া হৈছিল। কেৱল তাতেই নহয়, অসমৰ বিভিন্ন অঞ্চলত দিয়া হৈছিল। আৰু সেই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল যে 72 চনত যেতিয়া তেওঁলোকক সংস্থাপন দিলে, সেই সংস্থাপন দিয়াৰ পিছত তেওঁলোকৰ যিটো ভৰণ পোষণৰ খৰচ, তেওঁলোক থাকিবলৈ খাবলৈ যিখিনি খৰচৰ প্ৰয়োজন হ'ব, সেইখিনি বোজাটো অসমৰ মানুহৰ ওপৰত জাপি দিয়া হৈছিল। কেনেকৈ জাপি দিয়া হৈছিল? আমি কিছু ডাকটিকট আমি ৰাজহুৱা কৰিছোঁ যে নতুনকৈ ডাকটিকট ছপোৱা হৈছিল যে আপুনি এখন চিঠি যদি প্ৰেৰণ কৰিব লাগে, তেতিয়াহ'লে সেই চিঠিখনত যিটো খৰচ আপুনি দিব লাগিব চিঠিখন পঠোৱাৰ বিনিময়ত, সেই টিকটটোৰ লগতে এই টিকেটটো বাধ্যতামূলকভাৱে কিনিব লগা হৈছিল, যাতে সেই মানুহখিনিক পুনৰ সংস্থাপন, সেই মানুহখিনিক খুৱাই বুৱাই ৰাখিবলৈ ব্যৱস্থা কৰিব। তাৰ পাছত কিয় অসমৰ জাতীয়তাবাদী শিবিৰে কংগ্ৰেছৰ প্ৰতি ইমান কিয় মৰম, ইমান কিয় ভৰি চেলেকা, আমি বুজি নাপাওঁ। যে তেওঁলোকে সচৰাচৰ জাতীয়তাবাদৰ ফটা লেকচাৰ দিয়ে, কিন্তু তেওঁলোকে ইতিহাস পঢ়ক যে অসমৰ মানুহক বাৰে বাৰে ভৰিৰে গচকি আহিছে কংগ্ৰেছ দলে। তাৰ উদাহৰণ দীঘলীয়া। 2011 চনত তৰুণ গগৈ বাংলাদেশলৈ গৈ সেই 600 একৰ ভূমি দি থৈ আহিলে, কাকো নুসুধিলে, কাকো একো নজনালে। গতিকে সিমানখিনিৰ পাছত অসমৰ জাতীয়তাবাদী শিবিৰে কি বিৰোধী মিত্ৰতাৰ নামত ভৰি চেলেকি আছে কংগ্ৰেছ, আমি বুজি পোৱা নাই। এতিয়া কথাটো হ'ল, তাৰপিছত আহিব NRC কথাটো। যিহেতু বিদেশী কথাটো আহিছে, গতিকে NRC কথাটো উল্লেখ কৰিব লাগিব যে অসমত এটা বৃহৎ পৰিমাণৰ টকা খৰচ কৰি NRC কৰা হ'ল। সেই NRCখনৰ ফলত লাভ কি হ'ল? আমাক উত্তৰটো দিয়ক। যে ইমান কোটি টকা খৰচ কৰি যে NRC হ'ল, এই মানুহবিলাকে যে দিন ৰাতি কাটি কৰি কাগজ জেৰক্স কৰি যে জমা দিল, লিগেচি ডাটা বিচাৰি যে গোটেই ভূ-ভাৰস্থ ঘূৰিলে মানুহবিলাকে হাৰাশাস্তিৰ সন্মুখীন হ'ল, তাৰ ফলত কি হ'ল? NRCখনটো গালু বালু খোলাকুটি তাল হ'ল। যে NRC সন্দৰ্ভত এতিয়া স্পষ্ট নাযায়। ফাইনেল লিষ্টখন, শেহৰ লিষ্টখন ওলোৱাৰ পিছত সেইখন বৈধ নহয় বুলি কৈ দিলে, তাৰপিছত সেইটো তেনেকৈ থাকে। এতিয়া আকৌ সেই NRCৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে কথাবিলাক চলি আছে। কিন্তু NRCখন উন্নীতকৰণ বা NRCখনৰ ক্ষেত্ৰত কি হ'ব, সেই কথাটো স্পষ্টতা চৰকাৰ হাততো নাই, সেই কথাটো স্পষ্টতা আছুৰ হাততো নাই। আছুৰো একো নকয়, কোনেও একো নকয়। কিন্তু যদি NRCখন শুদ্ধই নহয়, তেতিয়াহ'লে বিদেশী কথাটো কৈ থাকি কি লাভ আছে? তাৰপিছত আহিব আমাৰ জনজাতীয় মানুহখিনিৰ কথালৈ। যে আমি যিটো জাতীয়তাবাদৰ কথা কৈ আছোঁ, যিটো আমি তাত কিন্তু এই জনজাতীয় মানুহখিনি মাইনাছ। জনজাতীয় মানুহখিনিৰ অধিকাৰ প্ৰশ্নটোৰ কোনো স্থান নাই, যাৰ বাবে জনজাতীয় মানুহখিনিৰ পৰা মাটি কাঢ়ি কোম্পানীক দিব বিচৰা বিষয়টো উপস্থাপন কৰাৰ পাছতো এইসকল অসমীয়া জাতীয়তাবাদীয়ে তাচ্ছিল্য কৰিছে। সেই ক্ষেত্ৰত কথাটো হ'ল যে অসমীয়া ভাষা, এতিয়া অসমীয়া ভাষাটো যদি আমি চাওঁ, তেতিয়াহ'লে ইয়াৰ কোনো চৰকাৰী সূত্ৰ নাই। যিকোনো এটা বস্তুৰ সূত্ৰ থাকে, ফৰ্মুলা থাকে। যে প্ৰণৱ গগৈয়ে এইটো ইনিচিয়েটিভ লৈছিল, বা প্ৰণৱ গগৈটো এটা সিদ্ধান্ত লৈছিল বা এটা কাম কৰিছিল যে তেওঁ অসম বিধানসভাৰ অধ্যক্ষ হৈ থাকোঁতে অসমীয়া সংজ্ঞা সন্দৰ্ভত প্ৰস্তাৱ লৈছিল। কিন্তু সেইখন তৰুণ গগৈ চৰকাৰে সেই অসমীয়া সংজ্ঞাটোৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। গতিকে বাহ্যিক দৃষ্টিত বা অফিচিয়েলি আনুষ্ঠানিকভাৱে অসমীয়াৰ কোনো সংজ্ঞা নাই। এতিয়া অসমীয়া বুলি ক'লে কোনখিনি মানুহ, সেইটোকে যদি আমি নাজানো, তেতিয়া অসমীয়া জাতীয়তাবাদৰ কথা কৈ থাকি লাভ। এতিয়া তাৰপিছত আহিব ভাষাটোৰ কথা। সকলোৱে এটা কথাই চিঞৰি আহিছে আজি ইমানটা বছৰে যে অসমীয়া আমাৰ মাতৃভাষা। এতিয়া আমি প্ৰশ্ন কৰিছোঁ, কিয় মাতৃভাষা? অসমীয়া জাতীয়তাবাদৰ সেইটো ভুল যে অসমত বা এই গোটেই সাতভনীৰ যি অঞ্চল আছে, তাত অসমীয়া কাহানিও মাতৃভাষা নাছিলেই। মাতৃভাষা শব্দটোৰ অপব্যৱহাৰ হৈ আছে। মাতৃভাষা শব্দটোৰ অৰ্থ হ'ল মাকৰ মুখৰ ভাষা। এতিয়া যিজন ল'ৰা এখন বড়ো ঘৰত জন্ম হৈছে, যিজনী ছোৱালী ৰাভা ঘৰত জন্ম হৈছে, বা যিজন ল'ৰা ডিমাচা ঘৰত জন্ম হৈছে, তেওঁ মাকৰ পৰা কি শিকিব? বড়ো ভাষাই শিকিব, ৰাভা ভাষাই শিকিব, ডিমাচা ভাষাই শিকিব।
গতিকে সেইটো তেওঁৰ মাতৃভাষা হয়। কিন্তু সেই ল'ৰাজনে যেতিয়া সেই ঘৰখনৰ পৰা ওলাই আহি বাহিৰলৈ আহিব, বজাৰলৈ আহিব, পঢ়িবলৈ যাব বা অন্যান্য কাম কাজত যাব, তেতিয়া সেই বড়ো ল'ৰাজনে ডিমাচা ল'ৰাজনক লগ পালে, ডিমাচা ল'ৰাজনে ৰাভা ভনীজনীক লগ পালে, যিটো কথা আদান প্ৰদান কৰিব সেইটো আছিল অসমীয়া ভাষা। যে গোটেই মানুহখিনিৰ উমৈহতীয়া ভাষা আছিল অসমীয়া ভাষা, অৰ্থাৎ এই অঞ্চলটোৰ ৰাষ্ট্ৰীয় ভাষা আছিল। কাৰণ অসম এসময়ত ভাৰতবৰ্ষৰ পৰা পৃথকে এখন স্বাধীন দেশ হিচাপে থিয় হৈছিল। গতিকে এই গোটেই অঞ্চলটোৰ ৰাষ্ট্ৰীয় ভাষা আছিল অসমীয়া। এতিয়া এই সাধাৰণ কথাটোক জটিল কৰি অসমীয়া মাতৃভাষাৰ দাবী জনোৱা হয়, যাৰ বাবে জনজাতীয় মানুহখিনিয়ে সেই কথাটো যিহেতু অবান্তৰ, গোটেই জনজাতীয় মানুহখিনি আঁতৰি আছে। সেইকাৰণে তেওঁলোকে নিজৰ নিজৰ জাতিসত্তা বিচাৰিছে। বড়োৱে বড়ো হ'ব বিচাৰিছে, মিচিঙে মিচিং হ'ব বিচাৰিছে। কিন্তু কথাটো হ'ল সেই কথাকেইটো শুদ্ধ কৰি ল'লেই হ'ল। দ্বিতীয় কথাটো হ'ল এইখন যদি অভিধান আমি মেলি চাওঁ, তেতিয়াহ'লে ইয়াত আপুনি যিখিনি শব্দ পাব সেই শব্দখিনি এই জনজাতীয় মানুহৰ ভাষাৰ পৰা আহিছে। যে অসমীয়া অভিধানখনৰ 22% শব্দই বড়ো ভাষাৰ পৰা অহা। আপুনি সচৰাচৰ কৈ থকা অসমীয়া ভাষাটোৰ যিখিনি শব্দ সেইখিনি জনজাতীয় মানুহখিনিৰ মুখৰ পৰাই আহিছে, কাৰণ সেইখিনি মানুহে অসমীয়া ভাষাটো জন্ম দিছিল। গতিকে সেই মানুহখিনিৰ নিজৰ নিজৰ ভাষাৰ যি শব্দ আছিল সেইখিনি লৈয়ে অসমীয়া ভাষাটো হৈছে। কিন্তু সেই বেছিক কথাটো, মৌলিক কথাটো অসমীয়া জাতীয়তাবাদে নকয়। তাৰপিছত অসমীয়া জাতীয়তাবাদে নোকোৱা কথা এটা আৰু এটা কথা আমি ব্যৱহাৰ কৰিছোঁ, যে যদি আমি এটা সুস্থিৰ জাতীয়তাবাদ বা এটা সুস্থিৰ আঞ্চলিকতাবাদ গঢ় দিব লাগে, তেতিয়া আমাক এটা অৰ্থনীতি লাগিব। এতিয়া অৰ্থনীতিৰ ক্ষেত্ৰত আপোনালোকক এটা উদাহৰণ দিছোঁ, যে আপোনালোকৰ সকলোৰে নিশ্চয় এটা বেংক একাউণ্ট আছে। সেই বেংক একাউণ্টটোত আপুনি মাহে মাহে বা সময়ে সময়ে টকা জমা থয়। এতিয়া আপোনালোকক এটা মৌলিক প্ৰশ্ন সুধিছোঁ বা এটা সাধাৰণ প্ৰশ্ন সুধিছোঁ, যে আপুনি যে বেংকত টকাটো জমা থৈছে, সেই টকাটো বেংকে পকেটত ভৰাই থয় নথয়। সেই টকাটো বেংকে ক'ৰবাত নহয় ক'ৰবাত বিনিয়োগ কৰি আছে। কাৰণ বেংক এটা ব্যৱসায়, বেংকে উপাৰ্জন কৰিব লাগিব, তেতিয়াহে আপোনাক সময়ত ইণ্টাৰেষ্ট দিব পাৰিব, সুদ দিব পাৰিব বা অন্যান্য সুবিধা দিব পাৰিব। এতিয়া কথাটো হ'ল বেংকে বিনিয়োগ কৰা কথাটোত আমি এটা হিচাপ আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰোঁ, যে অসমত 2019 চনত জমা হৈছিল 1,47,091 কোটি টকা। এতিয়া তাৰ পৰা 65,150 কোটিহে অসমত বিনিয়োগ হয়। তেনেদৰে 2020 চনত 1,64,299 কোটি, তাৰ পৰা 70,625 কোটি, 2021 চনত 1,73,014 কোটি, তাৰ পৰা 80,871 কোটি বিনিয়োগ হয়। 2022 চনত 1,89,483 কোটি অসমত ডিপজিট হয়, জমা হয়, আৰু তাৰ পৰা 95,992 কোটি ইনভেষ্ট হয়। এনেকৈ যদি আমি হিচাপটো চাওঁ, তেতিয়া আপুনি মন কৰিব যে অসমত যিখিনি টকা জমা হ'ল সেই টকাখিনি অসমত বিনিয়োগ নহয়। এইটো এটা সাধাৰণ কথা, যে যিহেতু টকাটো আমি জমা দিছিলোঁ, গতিকে সেই টকাটো সুবিধাটো আমি পাব লাগিছিল, বিনিয়োগটো ইয়াত হ'ব লাগিছিল, কিয় নহয়? সেই প্ৰশ্নটো কোনো জাতীয়তাবাদী নেতা, কোনো সংগঠনে নকৰে। কাৰণ যদি অৰ্থনীতিটো আমাৰ হাতত নাথাকে, তেতিয়া একো নাথাকিব। সেই টকাটো বাহিৰত বিনিয়োগ হৈ আছে। এতিয়া সেই ক্ষেত্ৰত যুঁজিবলগীয়া আছে, যে অসমত আমি জমা কৰা টকাটো কিয় গুজৰাট, মধ্যপ্ৰদেশত বিনিয়োগ হৈ আছে, সেই প্ৰশ্নটো কৰক। কাৰণ যিমানখিনি টকা ইয়াত আমি হিচাপটো দেখুৱাইছোঁ, শেহতীয়া বৰ্ষত প্ৰায় 2,23,478 কোটি টকা জমা হৈছে। এতিয়া সেই জমা হোৱা টকাটো অসমত যদি বিনিয়োগ সঁচাকৈ হ'লহেঁতেন, 100% বিনিয়োগ হ'লহেঁতেন, তেতিয়া বহু অসমীয়া ল'ৰাই সুবিধা পালে। কিন্তু সেইটো বিনিয়োগ ক'ত হৈ আছে? বাহিৰৰ ৰাজ্যত বিনিয়োগ হৈ আছে। আৰু যিটো টকা আপুনি দেখিছে অসমত বিনিয়োগ হোৱা বুলি ইয়াত আমি হিচাপত কৈছোঁ, সেইটোৰ অধিকাংশ কোনে খাইছে? বহিৰাগত বনিয়াই বা ডাঙৰ ডাঙৰ কোম্পানী। অসমীয়া ল'ৰাই কেইটা সুবিধা পাইছে? গতিকে সেই প্ৰশ্নটোৰ উত্তৰটো বিচাৰক, যে বেংকটো যদি অসমত খুলি থৈছে, বেংকে যদি অসমত টকা জমা লৈছে, সেই টকাৰ সুবিধাটো অসমীয়াক দিয়ক। কথাখিনি দীঘলীয়া হ'ল, কথাখিনি সামৰণিত আমি এটা কথা কৈছোঁ, সামৰণি মাৰিছোঁ। আৰু কিছু কথা আমি সংযোগ কৰিম, যে অসমত এতিয়া উদক ভেটাৰখীয়া পাতিছে। উদক ভেটাৰখীয়া মানে কাক পাতিছে? লুৰিণজ্যোতিক। গতিকে জাতীয়তাবাদৰ সন্দৰ্ভত কৈ শেষ কৰিব নোৱাৰা কথা কিছুমান আছে। আমি ইয়াৰ পাছত আৰু কিছু কথা ক'ম, কিন্তু আজি এই কথাখিনি ইমানতে সামৰণি মাৰিম। কথাখিনি ৰাইজে ভাবি চাওক। ধন্যবাদ।